ভবা নাছিলোঁ এনেকুৱা এখন চাৰ্টিফিকেটৰ যে কেতিয়াবা যোগ্য হ'ম বুলি। থেংক ইউ ছাৰ মেম সকলোলৈ। তেওঁলোকৰ কাৰণে আজি ইমানখিনি আগবাঢ়ি যাবলৈ আমি সুবিধা পাইছোঁ। যদি নিজৰ মনৰ মানুহজন ছাপোৰ্ট কৰে আৰু বহুত বেছি ভাল লাগে কামটোত আগুৱাই যাবলৈ। আজি গৈ আছোঁ মই গুৱাহাটী। কি কাৰণে গৈ আছোঁ, কিয় গৈ আছোঁ, গোটেইখিনি আপোনালোকক দেখাম। এতিয়া আহি পালোঁ গুৱাহাটী। আহি পাই আমি যিটো অপেনিং চেৰিমনি আছিলে তাত আমি জইন কৰিলোঁ। লগতে আমাক গোটেইখিনি নিজৰ পৰা ক'বলৈ দিলে যে আমি কি কি ভাল পাওঁ বা কি বিচাৰি আহিছোঁ সেইবোৰ গোটেইখিনি আমাক নিজৰ পৰা ক'বলৈ ক'লে। আৰু আপোনালোকে যিসকলে মোৰ পেজ ফ'ল' কৰি থাকে আপোনালোকে নিশ্চয় গম পায় যে মোৰ ভিডিঅ'বোৰ কণ্টেণ্টবোৰত মই নতুন নতুন খাদ্যবস্তুৰ ওপৰত মানে এক্সপেৰিমেণ্ট চলাই ভাল পাওঁ। তেওঁলোক ইমান ডাঙৰ চেফ যদিও আমাক ইমান নিয়াৰিকৈ আমাক বস্তুবোৰ শিকাই গ'ল আৰু লগতে আমাৰ নিজৰ কনফিডেন্সটো বহুত বেছি বাঢ়িলে। সেইবাবে বহুত বহুত ধন্যবাদ। আৰু যিটো ক্লাছ আছিলে আমাৰ বহুত ভাল লাগিলে কাৰণ বহুত বেছি এনজয় কৰিলোঁ, লগো পালোঁ। আৰু থেংক ইউ মেম আৰু থেংক ইউ ছাৰ সকলোলৈ যে আমাক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে আৰু আমাক সুবিধা দিয়াৰ বাবে। বহুত বেছি হেল্ডি মানে কুকিজ আৰু কেকছ আৰু পিজ্জা, আজিকালিতো জানেই হেল্ডি বহুত প্ৰয়োজন, সেইবোৰ আমাক শিকালে। আৰু লগতে এটা এক্সাম দিব লগা হ'ল। আমি ইয়াত দেখিছে সকলোৱে এক্সামত ব্যস্ত, নিজৰ নিজৰ মানে প্ৰশ্ন কাকত কৰিব লাগে, তাৰ বাবে সকলোবোৰ ব্যস্ত হৈ আছে। আৰু বহুত ৰেচিপি আছিলে, ফ্ৰেণ্ডে আপোনালোকক দেখাই দিলে অলপমান। শেষত আমি গ'লোঁ আকৌ যিটো অপেনিং চেৰিমনি হৈছিলে তাত আমাক শেষৰ এই কৰ্মশালাত আমাক তেওঁলোকে বহুত বেছি যোগ্যতা কৰি তুলিলে যে আমি আমাৰ দৰে তেনেকুৱা আৰু 100 গৰাকী মানে আমি যোগ্যতা কৰিব পাৰোঁ। ইমানখিনি আমাক ট্ৰেইনিং দিলে আৰু লগতে বহুত বেছি ভাল লাগিল। লগতে চাৰ্টিফিকেট দি তেওঁলোকে আমাক বিদায় দিলে।